জুবিনৰ ন্যায়ৰ কথা লিখা আছে জয় জুবিন দা চিঞৰি চিঞৰি গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক জয় জুবিন দা জয় জুবিন দা জুবিনদাৰ হত্যাৰ বিচাৰ লাগে জুবিনদাৰ হত্যাৰ বিচাৰ লাগে জুবিনদাৰ হত্যাৰ বিচাৰ লাগে জুবিনদাৰ হত্যাৰ বিচাৰ লাগিবই হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব 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 লাগিবই জয় জুবিন দা এনেধৰণে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী সমান্তৰালকৈ জুবিন গাৰ্গে ন্যায় পাব লাগিব বুলি তেওঁ উল্লেখ কৰিছে তেওঁ যিহেতু কিছুমানৰ পিছতে আচলতে বিধানসভাৰ প্ৰথম যি শীতকালীন অধিৱেশন সেই অধিৱেশন আৰম্ভ হ'ব আৰু অধিৱেশনৰ ভিতৰ যি মূল সদন সেই সদনৰ বিধানসভা সদনলৈ প্ৰৱেশ কৰাৰ পূৰ্বেই তেওঁ এনেধৰণে তেওঁ যি মূল প্ৰৱেশ দুৱাৰ সেই প্ৰৱেশ দুৱাৰৰ পৰা তেওঁ এনেধৰণে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এনেধৰণে তেওঁ যি শ্লোগান সেই শ্লোগান দি তেওঁ সোমাই অহা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ কাৰণ যিখন আজি বহু এটা বিষয়ৰ ওপৰত আচলতে আলোচনা হোৱাৰ সম্ভাৱনা আছে কিন্তু তেওঁ এটা কথাই কৈছে যে কেৱল জুবিন গাৰ্গৰ যিটো ন্যায়ৰ বিষয় সেই বিষয়ৰ সন্দৰ্ভত কেৱল আলোচনা হ'ব লাগে জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ক্ষেত্ৰত আলোচনা হ'ব লাগে যাতে আজিৰ প্ৰথম যিখন অধিৱেশন এই অধিৱেশনৰ দিনটোত কোনো ধৰণৰ অন্য বিষয়ে স্থান পাব নালাগে বুলি তেওঁ কিছু সময় পূৰ্বে তেওঁ মন্তব্য কৰিছে আৰু এয়া দেখিবলৈ পাইছে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিনৰ ন্যায়ৰ কথা লিখা আছে জয় জুবিন দা চিঞৰি চিঞৰি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক গৃহমন্ত্ৰী ব্যৰ্থ হৈছে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক জয় জুবিন দা জয় জুবিন দা জুবিনদাৰ হত্যাৰ বিচাৰ লাগে জুবিনদাৰ হত্যাৰ বিচাৰ লাগে জুবিনদাৰ হত্যাৰ বিচাৰ লাগে জুবিনদাৰ হত্যাৰ বিচাৰ লাগিবই হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব 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 লাগিবই জয় জুবিন দা এনেধৰণে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী সমান্তৰালকৈ জুবিন গাৰ্গে ন্যায় পাব লাগিব বুলি তেওঁ উল্লেখ কৰিছে তেওঁ যিহেতু কিছুমানৰ পিছতে আচলতে বিধানসভাৰ প্ৰথম যি শীতকালীন অধিৱেশন সেই অধিৱেশন আৰম্ভ হ'ব আৰু অধিৱেশনৰ ভিতৰ যি মূল সদন সেই সদনৰ বিধানসভা সদনলৈ প্ৰৱেশ কৰাৰ পূৰ্বেই তেওঁ এনেধৰণে তেওঁ যি মূল প্ৰৱেশ দুৱাৰ সেই প্ৰৱেশ দুৱাৰৰ পৰা তেওঁ এনেধৰণে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এনেধৰণে তেওঁ যি শ্লোগান সেই শ্লোগান দি তেওঁ সোমাই অহা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ কাৰণ যিখন আজি বহু এটা বিষয়ৰ ওপৰত আচলতে আলোচনা হোৱাৰ সম্ভাৱনা আছে কিন্তু তেওঁ এটা কথাই কৈছে যে কেৱল জুবিন গাৰ্গৰ যিটো ন্যায়ৰ বিষয় সেই বিষয়ৰ সন্দৰ্ভত কেৱল আলোচনা হ'ব লাগে জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ক্ষেত্ৰত আলোচনা হ'ব লাগে যাতে আজিৰ প্ৰথম যিখন অধিৱেশন এই অধিৱেশনৰ দিনটোত কোনো ধৰণৰ অন্য বিষয়ে স্থান পাব নালাগে বুলি তেওঁ কিছু সময় পূৰ্বে তেওঁ মন্তব্য কৰিছে আৰু এয়া দেখিবলৈ পাইছে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আসাম টক্স আপোচবিহীন অসম কণ্ঠ